চৰকাৰে নোৱাৰে কংগ্ৰেছ চৰকাৰে বৰঞ্চ বাৰে বাৰে প্ৰতিশ্ৰুতি দি থৈছে যে এখেতসকলৰ চৰকাৰ আহিলে পুনৰ মিয়া কবচাপৰিত বহাব ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াত পুনৰ মিয়া বহাব বটদ্ৰৱা থানৰ মাটি উদ্ধাৰ হোৱা মাটিত পুনৰ মিয়া বহাব কাজিৰঙা পুনৰ মিয়া দখল কৰাব গড় হত্যা পুনৰ আৰম্ভ কৰিব তো বাংলাদেশ আৰু এটা মিনি বাংলাদেশ অসমক বনাব বিচৰা এই পাৰ্টিত মই ভাবোঁ যে যোনেই নাযাওক নালাগে এইটো ফেক্টৰ নহয় তাৰমানে জোনাই সমষ্টিৰ নিচিনা জেগাত এইটো স্বাভাৱিক কথা আছিলে এটা দুৰ্নীতিগ্ৰস্ত মানুহে কলৈ যাব কলংকিত মানুহ এটাই কলৈ যাব কলংকিত দুৰ্নীতিগ্ৰস্ত পাৰ্টি এটা লৈ যাব চাকৰিৰ নামত কংগ্ৰেছে বজাৰ মেলি থৈছিলে অংগনবাদী চাকৰি পুলিচ চাকৰি যিকোনো চাকৰি আপুনি চাব 1 লাখৰ পৰা 50,000ৰ পৰা 20 লাখ 30 লাখ নহ'লে APSL কেলেংকাৰী কৰা সেই কংগ্ৰেছ চৰকাৰ আছিলে এটা চ' এইকাৰণে কলংকিত এটা কংগ্ৰেছ পাৰ্টিত কলংকিত মানুহে যাব ভাল মানুহে এতিয়া কংগ্ৰেছত নাযায় মিয়াৰ তুষ্টিকৰণ মিয়াক বৰপীৰা পাৰি গোটেই অসমক শেষ কৰা কংগ্ৰেছ আজি চাওক আমাৰ চৰকাৰ থাকোঁতে গড় হত্যা কেনেকৈ বন্ধ হ'ল কাজিৰঙাৰ এনক্ৰচমেণ্ট কেনেকৈ বন্ধ হ'ল বাংলাদেশী মূলৰ মিয়াই কাজিৰঙা শেষ কৰি থৈছিলে এইটো উচ্ছেদ কৰি শেষ খালী কৰি দিয়াৰ পাছত গড় হত্যা বন্ধ হৈ গ'ল ৰকিবুল হুছেইন ডাঙৰীয়াহঁতৰ নেতৃত্বত কংগ্ৰেছৰ নেতৃত্বত গোটেই গড় হত্যা কেনেকৈ চিণ্ডিকেট চলি আছিলে চবেই গম পায় তো এনেকৈ অসমখনক বাংলাদেশ বনাম বুলি মিয়াৰ বাংলাদেশ বনোৱাৰ পৰিকল্পনা কৰা কংগ্ৰেছত এনেকুৱা কলংকিত মানুহ নাযায় কোন যাব স্বাভাৱিকতে এনেকুৱা মানুহে টিকেট পাব ভাল মানুহেতো টিকেট নাপায় কংগ্ৰেছত দেখিছে আপোনালোকে নিজেই পৰিয়াল কেনেকৈ আইদাৰ আপুনি ডাঙৰ পৰিয়ালৰ হ'ব লাগিব নহ'লে কলংকিত মানুহ হ'ব লাগিব চ' এইকাৰণে জোনাইবাসীৰ ৰাইজ সচেতন অসমৰ ৰাইজ সচেতন আৰু পৰিৱৰ্তন সঁচাকৈ পৰিৱৰ্তন হৈছে আপোনালোকে যদি সঁচা অৰ্থত চায় 1.5 লাখ বিঘা মাটি বাংলাদেশী মূলৰ সন্দেহজনক নাগৰিকৰ পৰা উদ্ধাৰ কৰিছে এইখন চৰকাৰে বটদ্ৰৱা থানৰ প্ৰকল্পটো আপোনালোকে যদি চায় ক'ত বনাইছে এই আপোনাৰ বটদ্ৰৱা থানৰ মাটি দখল কৰি থোৱা মিয়াক এভেকশ্যন কৰাৰ পাছত বনাইছে কাজিৰঙা উদ্ধাৰ হৈছে সিহঁতক এভেকশ্যন কৰি উদ্ধাৰ হৈছে ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া আপুনি চাওক আমাৰ ইয়াতে কবচাপৰি কেনেকৈ উদ্ধাৰ হৈছে তেখেতসকলক খেদাৰ পাছত উদ্ধাৰ হৈছে তো এনেকৈ যদি অফেন্সিভ নাযায় আৰু এনেকৈ যদি অফেন্সিভ কোনোবা যদি যাব লাগে বিজেপি চৰকাৰে পাৰিব কংগ্ৰেছ চৰকাৰে নোৱাৰে কংগ্ৰেছ চৰকাৰে বৰঞ্চ বাৰে বাৰে প্ৰতিশ্ৰুতি দি থৈছে যে এখেতসকলৰ চৰকাৰ আহিলে পুনৰ মিয়া কবচাপৰিত বহাব ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াত পুনৰ মিয়া বহাব বটদ্ৰৱা থানৰ মাটি উদ্ধাৰ হোৱা মাটিত পুনৰ মিয়া বহাব কাজিৰঙা পুনৰ মিয়া দখল কৰাব গড় হত্যা পুনৰ আৰম্ভ কৰিব তো বাংলাদেশ আৰু এটা মিনি বাংলাদেশ অসমক বনাব বিচৰা এই পাৰ্টিত মই ভাবোঁ যে যোনেই নাযাওক নালাগে এইটো ফেক্টৰ নহয় তাৰমানে জোনাই সমষ্টিৰ নিচিনা জেগাত ইয়াত প্ৰভাৱ পেলাব নোৱাৰে নহয় ফেক্টৰ নহয় আপোনালোকে নিজে জানে এতিয়া কাইলৈ 70,000 মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব তাৰপাছত 70,000টো আপুনি আৰু এটা ভোটত হিচাপ কৰি দিলে 1,40,000 ভোটটো কালিয়ে দেখোন আপোনালোকে দেখি পাব জীয়াকৈ আপোনালোকে দেখি পাব কালি মুখ্যমন্ত্ৰীক আদৰিবলৈ আহিছে মানুহখিনি কৃতজ্ঞ এটকা নিদিয়াকৈ 1,65,000 মানুহে চাকৰি পাইছে মানুহখিনি কৃতজ্ঞ দুৰ্নীতি নোহোৱাকৈ ঘোচ ঘাচ নোহোৱাকৈ যুৱচামে চাকৰি পাইছে আপোনালোকে দেখিছে ৰেলীবোৰত কিমান কৃতজ্ঞ 1 লাখ যুৱকে কিবা এটা কৰি খাবলৈ 2 লাখকৈ পাইছে আত্মনিৰ্ভৰ মহিলাসকলে কংগ্ৰেছৰ দিনত নাছিলে অৰুণোদয় 1250 টকা লাখ লাখ মহিলাই পাইছে সকাহ মাহে মাহে সকাহ পাইছে মহিলাসকলে গাঁৱত কিবা এটা কৰি খাবলৈ 10,000 টকাকৈ তাৰমানে এটা গোটে 10জনীয়া গোটে 1 লাখ টকাকৈ পাইছে চাউল ফ্ৰী কংগ্ৰেছৰ দিনত ফ্ৰী চাউল নাছিলে 3 টকীয়া চাউল আছিলে চেনি নিমখ দালি 100 টকাৰ ভিতৰত সাধাৰণ মানুহক কিমান সকাহ দিছে আমাৰ উঠি অহা ছোৱালীসকলক কলেজত পঢ়িবলৈ ঘৰত যেন বাৰ্ডেনটো যেন নপৰে অটো ভাড়া টমটম ভাড়া অহা যোৱা খৰচাৰ কাৰণে মাহে মাহে নিযুত মইনা দিছে এইখন চৰকাৰক নিজৰ স্বাস্থ্য সুৰক্ষাৰ কাৰণে বেমাৰ আজাৰ হ'লে আগৰ কংগ্ৰেছ চৰকাৰবোৰৰ দিনত এইবোৰ পৰিকল্পনা আছিলে সিহঁতে ভাবিবই পৰা নাছিলে বেমাৰ আজাৰ চোৱা চিতাৰ কাৰণে আয়ুষ্মান ভাৰত আছে 5 লাখ টকাৰ চিকিৎসা সাহায্য ফ্ৰী কংগ্ৰেছে অকল মিয়া তুষ্টিকৰণক অকল মিয়াক তুষ্টিকৰণ কৰি আৰু এটা বাংলাদেশ বনোৱা পৰিকল্পনাত সদায় এটা সহানুভূতি দেখায়
ভোট বেংকৰ ৰাজনীতি কৰাৰ বাদে অসমৰ কথা একেবাৰে নাভাবিলে, খিলঞ্জীয়া মানুহৰ কথা একেবাৰে নাভাবিলে। ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া ধ্বংস হৈ গৈছিলে, কাজিৰঙা ধ্বংস হৈ গৈছিলে, আমাৰ থান, আমাৰ সত্ৰৰ ভূমি মিয়াই দখল কৰি শেষ কৰি পেলাইছিলে, আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া দখল শেষ কৰি পেলাইছিলে, আমাৰ কব চাপৰি শেষ কৰি পেলাইছিলে। এতিয়া উদ্ধাৰ হৈছে, আপোনালোকে নিজেই দেখিছে। এতিয়া লাহে 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 অসম নতুন এটা অসম গঢ় লৈছে, নিবনুৱাসকলে এটা নতুন উদ্যমেৰে উৎসাহেৰে আগবাঢ়িছে। মই ভাবোঁ এতিয়া টাইমত কংগ্ৰেছৰ যোনেই প্ৰাৰ্থী নহওক নালাগে, কংগ্ৰেছৰ সময়ত যোনেই প্ৰাৰ্থী নহওক নালাগে, ইহঁতে ফেক্টৰ নহয় আজিৰ তাৰিখত, গোটেই অসমতে ফেক্টৰ নহয়। জোনাই সমষ্টিটোক বাদ দিয়ক, গোটেই অসমত ফেক্টৰ নহয়। তেওঁলোকে দাবী কৰিছে বিপুল ভোটেৰে বৰগুনা জয়লাভ কৰিব। চাওক নেক্সট টাইম চাওক মোৰ নহয় চাওক, মই এটা কথা কওঁ, যোৱাবাৰ এজন প্ৰাৰ্থী আছিলে 1200 ভোট পাইছে, তেখেতৰ ইলেকশ্যনৰ আগত 1 লাখ ভোট পাম বুলি দাবী কৰিছিলে। তো এনেকৈ আৰু যিটো পাৰ্টি দাবী কৰিছে 24টা গাঁও পঞ্চায়তৰ এটা পঞ্চায়তো সিহঁতৰ দখলত নাই, 4টা জিলা পৰিষদ আছে, এটা জিলা পৰিষদো সিহঁতৰ দখলত নাই। চ' এনেকুৱা পাৰ্টি এটা, যিটো পাৰ্টীয়ে এটা পঞ্চায়ত চলোৱা নাই, এটা পঞ্চায়ত জিকিব পৰা নাই পূৰ্ণাংগভাৱে, 20টা ৱাৰ্ড মেম্বাৰ জিকিব পৰা নাই যিটো পাৰ্টীয়ে, সেইটো পাৰ্টী আৰু দাবী কৰিলে সেই দাবীটোৰ কিবা অৰ্থ আছে নেকি? সেইকাৰণে মই ভাবোঁ এতিয়া মই পাৰ্টি হিচাপে মই এটা ভাবোঁ, এই পাৰ্টিটোত কোনো এতিয়া আৰু অসমক নেতৃত্ব দিব নোৱাৰে, সিহঁতৰ সক্ষম নহয়। মিয়াৰ তুষ্টিকৰণ আৰু বাংলাদেশী মিয়াক আৰু এটা মিয়ালেণ্ড বনোৱাৰ গোটেই ৰাজনীতিত অসমৰ জনগণে মই ভাবোঁ যে সঁহাৰি নিদিয়ে।